তোমাৰ পৰা বচোৱা প্ৰিয় প্ৰভু যীশু মোৰ জীৱিত্ৰাতা। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 14 অধ্যায়ৰ 10 পদত আমি এনেদৰে পঢ়োঁ, মই যে পিতৃত আছোঁ আৰু পিতৃও যে মোত আছে, ইয়াক তুমি বিশ্বাস নকৰানে? মই যি কথা তোমালোকক কওঁ সেইবোৰ নিজৰ পৰা নকওঁ, কিন্তু পিতৃয়ে মোত থাকি তেওঁৰ কাৰ্যবোৰ সাধন কৰে। ঈশ্বৰৰ সৈতে প্ৰভু যীশু খ্ৰীষ্টৰ কি সম্বন্ধ? এই কথাকেই প্ৰভু যীশু খ্ৰীষ্টই তেওঁৰ শিষ্যবিলাকক বুজাই আছিল। মই পিতৃত আছোঁ আৰু পিতৃও মোত আছে। পিতৃ অৰ্থাৎ ঈশ্বৰ। কলচীয়াবিলাকলৈ লিখা পত্ৰৰ 1 অধ্যায়ৰ 15 পদত আমি এনেদৰে পঢ়োঁ, তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গোটেই সৃষ্টিৰ প্ৰথম জাত, কিয়নো তেওঁতে সকলো সৃষ্টি হ'ল। কিন্তু প্ৰভু যীশু খ্ৰীষ্টই মানৱ দেহ ধাৰণ কৰিলে আৰু তেওঁত ঈশ্বৰত্বৰ সকলো পৰিপূৰ্ণ আছে, কাৰণ তেওঁ ঈশ্বৰৰ প্ৰতিৰূপ অৰ্থাৎ তেওঁ ঈশ্বৰৰ প্ৰকাশ। পিতৃ ঈশ্বৰ হৈছে অদৃশ্য ঈশ্বৰ আৰু পুত্ৰ ঈশ্বৰ প্ৰভু যীশু খ্ৰীষ্ট হৈছে দৃশ্যমান ঈশ্বৰ। পিতা পুত্ৰত আৰু পুত্ৰ পিতৃত ইয়াৰ অৰ্থ হৈছে তেওঁলোক দুয়ো এক। সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্টই কৈছে, মই আৰু পিতৃ এক। যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে। প্ৰভুৰ বাক্য হৈছে কাৰ্যসাধক আৰু ঈশ্বৰে আমাক এই সত্যলৈ আকৰ্ষিত কৰে। আজিয়ে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰি ঈশ্বৰৰ প্ৰেম আৰু উদ্ধাৰৰ অনুভৱ কৰে যেন ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।